हेलो स्टूडेंट मैं जीवन शर्मा और तुम्हारे सकले चाই আছা জ্ঞান সেতু। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 দিয়া আছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা বহুপদ নিৰ্ণয় কৰা। এতিয়া আমাক কি দিয়া আছে যে বহুপদৰ শূন্যবিলাকৰ সমষ্টি আৰু গুণফল দিয়া আছে। এই প্ৰথমটো যেটো সংখ্যা দেখি আছা এটো হৈছে বহুপদটোৰ সমষ্টি আৰু পিছৰটো হৈছে বহুপদটোৰ গুণফল। এতিয়া সমষ্টি আৰু গুণফলৰ পৰা আমি উলিয়াব লাগে এটা বহুপদ। এতিয়া তোমালোকে জানা বহুপদ এটাৰ আৰ্হি কেনেকুৱা থাকে দ্বিঘাত বহুপদৰ আৰ্হি ax স্কয়াৰ প্লাস bx প্লাস c আৰ্হি থাকে নহয় নে। এতিয়া আমি কি কৰিম আমি ধৰিলম ধরুন দ্বিঘাত বহুপদটো কেনেকুৱা x স্কয়ার প্লাস bx প্লাস c আৰু শূন্য দুটা আলফা আৰু বিটা শূন্য দুটা মই আলফা আৰু বিটা বল ধৰি ললো। তেতিয়ালে শূন্য দুটা সমষ্টি মানে শূন্য দুটা যোগফল কি হ'ব প্ৰথমটো হৈছে যোগফল দ্বিতীয়টো হৈছে গুণফল। তেতিয়ালে ইয়াত চোৱা এতেকে শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইকুৱেল টু যোগফল আমাক কিমান দিয়া আছে 1/4 বুলি দিয়া আছে। তো আমি ইয়াত পাতো যোগফল 1/4। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 1 কৰোতে বুজি পাইছিলা যে শূন্য দুটাৰ যোগফল আমি কি বুলি লিখো মাইনাস b/a আৰু গুণফল লিখো c/a বুলি। এই ফৰ্মুলা দ্বাৰা তোমালোকে পাইছিলা শূন্য দুটা যোগফল বা সমষ্টি মাইনাস b/a আৰু শূন্য দুটাৰ গুণফল c/a বুলি তোমালোকে পাইছিলা। তেতিয়া আমি শূন্য দুটা যোগফলৰ ঠাইত আমি ইয়াত বহুৱাব লাগিব মাইনাস b/a ইকুৱেল টু 1/4। এতিয়া ইয়াত কি হ'ব চোৱা এই তলৰ সংখ্যাটোৰ সমান ইয়াৰ তলৰ সংখ্যাটো সমান হ'ব আৰু ওপৰটো সমান ওপৰ হ'ব অৰ্থাৎ এৰ মান হ'ব 4 আৰু বিৰ মান হ'ব -1। a ইকুৱেল টু কিমান হ'ব 4 b ইকুৱেল টু হ'ব -1 কাৰণ বিৰ আগত কি চিন আছে মাইনাস আছে মানে -b ইকুৱেল টু 1 আৰু b ইকুৱেল টু -1 হ'ব। আৰু আমাক কি দিয়া আছে শূন্য দুটাৰ গুণফল -1 বুলি কোৱেশ্যনত দিয়া আছে। তেতিয়ালে আলফা ইনটু বিটা মানে শূন্য দুটাৰ গুণফল -1 বুলি লিখিলো। এতিয়া আমি জানো আলফা ইনটু বিটা মানে শূন্য দুটাৰ গুণফল মানে কি হয় c/a গতিকে আমি ইয়াত লিখিব পাৰো c/a ইকুৱেল টু -1 হলে। এতিয়া আমি ইয়াতে এৰ মান অকমান আগত পাই থৈছো যে a ইকুৱেল টু 4 বুলি। তো এৰ মান আমি ইয়াত পাতি দিও a ইকুৱেল টু 4 ইকুৱেল টু -1। এতিয়া ইয়াত 4 হৰণ হৈ আছে ইকুৱেল চিন পাৰ হলে পূৰণ হ'ব ইকুৱেল টু 4 ইনটু -1 হলে -4। এটাকে আমি ইয়াৰ পৰা কি পালো a ইকুৱেল টু কিমান পালো এটাকে a ইকুৱেল টু পালো 4 b ইকুৱেল টু পালো -1 আৰু c ইকুৱেল টু পালো -4। গতিকে দ্বিঘাত বহুপদটো হ'ব এতিয়া চোৱা আমি দ্বিঘাত বহুপদৰ আৰ্হি এটা পাইছিলো x স্কয়াৰ প্লাস bx প্লাস c বুলি নহয় নে। গতিকে এই দ্বিঘাত বহুপদৰ আৰ্হিত আমি a ৰ মান b ৰ মান আৰু c ৰ মান ইয়াত বহুৱাব লাগিব। ইয়াত কি আছিল a b c বিলাক কি আছিল বাস্তৱ সংখ্যা আছিল। তেতিয়ালে মই ইয়াত বহুৱাই দিও a ৰ মান 4 তেতিয়ালে কি হ'ব 4x স্কয়াৰ প্লাস b ৰ মান কিমান -1 তেতিয়ালে ইয়াত বহুৱাম -1 ইনটু x আছে নহয় x দিলো প্লাস c ৰ মান কিমান -4। তো তোমালোকৰ সুবিধাৰ কাৰণে এবাৰ মই পাতি দিছো 4x স্কয়াৰ -1 ইনটু x হলে -x প্লাসে মাইনাসে -4 হয়নে। এইটো বহুপদটো হৈছে আমাৰ নিৰ্ণয় বহুপদ 4x স্কয়াৰ -x -4 বুজি পালা। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে
শূন্য দুটাৰ যোগফল √2 আৰু শূন্য দুটাৰ গুণফল 1/3 এতিয়া চোৱা ইয়াত মই কোৱেশ্চনটো এবাৰ পাতি ললো তো আমি ইয়াত ধৰি লওঁ ধৰো দ্বিঘাত বহুপদটো x² প্লাছ bx প্লাছ c আৰু শূন্য দুটা আলফা আৰু বিটা নহয় নে এতিয়া চোৱা এই প্ৰথম সংখ্যাটো আছিল মানে √2 আছিল শূন্য দুটাৰ যোগফল আৰু 1/3 আছিল শূন্য দুটাৰ গুণফল কিন্তু আমি এতিয়া ইয়াত কি কৰিম এটো যোগফল ঠিকে আছে এটো গুণফল ঠিকে আছে আমি গুণফলটো ইয়াত আমি প্ৰথমতে পাতিম এতিয়া প্ৰথমতে কিয় পাতিম তোমালোকে অকমান পিছতে গম পাবা এতেকে শূন্য দুটাৰ গুণফলটো প্ৰথমে পাতি লও আলফা ইনটু বিটা ইকুৱেল টু 1/3 আলফা ইনটু বিটা মানে c/a ইকুৱেল টু 1/3 এতেকে a এর মান পালো 3 c এর মান পালো 1 আৰু শূন্য দুটা যোগফল আলফা প্লাস বিটা ইকুৱেল টু √2 নহয় নে আলফা প্লাস বিটা মানে হৈছে -b/a ইকুৱেল টু √2 এতিয়া চোৱা -b এর মান আমাক আমি অকমান আগতে পাই থৈছো 3 বুলি তো 3 পাতি দিও √2 3 ইয়াত পূৰণ হৰণ হৈ আছে ইফালে গলে পূৰণ তো -b ইকুৱেল টু 3 √2 therefore b equal to -3 √2 নহয়নে এতিয়া আমি গুণফলটো প্ৰথমে কিয় পাতিলো আৰু যোগফলটো আমি পিছত কিয় পাতিলো মই বুজাই আছো এতিয়া ইয়াত চোৱা এৰ মানটো 3 বুলি আমি ইয়াত পাইছো কিন্তু যদি মই √2 প্ৰথমে পাতিলো হেতেন তো আলফা প্লাস বিটা বুলি পাতিলো হেতেন √2 তো আলফা প্লাস বিটা মানে হৈছে -b/a ইকুৱেল টু √2/1 তো এর মান আমি কিমান পালো হেতেন 1 পালো হেতেন আকৌ ইয়াত এর মান আছে 3 তেতিয়া এর মানটো দুটা মান হ'ব নোৱাৰে হেতু কাৰণে আমি প্ৰথমতে কি কইলো আলফা ইনটু বিটা মানে ইয়াক প্ৰথমে গুণফল এটো গুণফলে হয় তো ইয়াক আমি খালি প্ৰথমে কৰিছো বাকি একো চেঞ্জ নাই গুণফলটা প্ৰথম কৰি যোগফলটা আমি পিছত উলিয়াই লৈছো হলে তেতিয়ালে আমি ইয়াৰ পৰা কি পালো a ইকুৱেল টু a এর মান পালো 3 b ইকুৱেল টু পালো -3 √2 আৰু c ইকুৱেল টু পালো 1 নহয় নে এতেকে দ্বিঘাত বহুপদটো হ'ব এটা দ্বিঘাত বহুপদৰ আৰ্হি আছিল x² + bx + c নহয় নে তো এ ঠাইত আমি পাতি দিম 3 3x² + b এর মান কিমান -3/2 * x + c এর মান কিমান 1 তেতিয়ালে কি হ'ব 3x² - 3 √2x + 1 এটো হল আমাৰ নিৰ্ণয় বহুপদ হলে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰো যাৰ শূন্য দুটাৰ সমষ্টি শূন্য আৰু গুণফল √5 কোৱেশ্চন নম্বৰ 3 কাৰণে মই পাতি ললো শূন্য দুটাৰ সমষ্টি শূন্য আৰু গুণফল √5 এতিয়া ধৰো দ্বিঘাত বহুপদটো x² + bx + c আৰু শূন্য দুটা হৈছে আলফা আৰু বিটা এই কথাখিনি গুটেই কেটা কোৱেশ্চনৰ কাৰণে একেটাই হয় এতিয়া ইয়াত চাও যে শূন্য দুটাৰ সমষ্টি কিমান দিয়া আছে 0 দিয়া আছে তেতিয়ালে আমি কি লিখিম আলফা প্লাস বিটা ইকুৱেল টু 0 হলে এতিয়া আলফা প্লাস বিটাৰ মান কিমান -b/a ইকুৱেল টু 0/1 বুজি পাইছা এতেকে a ইকুৱেল টু কিমান হ'ব 1 b ইকুৱেল টু কিমান হ'ব 0 হ'ব হলে মানে ওপৰৰটোৰ সমান ওপৰৰটো তলৰটোৰ সমান তলৰটো আৰু আমাক দিয়া আছে শূন্য দুটাৰ গুণফল √5 তেতিয়ালে আলফা ইনটু বিটা ইকুৱেল টু √5 আলফা ইনটু বিটা মানে c/a ইকুৱেল টু √5
5 এতিয়া সো আমাক a এর মান ইয়াত দিয়া আছে a এর মান আমি পাই থৈছো 1 ইকুয়াল টু √5 therefore c ইকুয়াল টু কিমান হ'ব 1 ইনটু √5 হলে √5 তো আমি ইয়াৰ পৰা কি পালো এটাকে a ইকুয়াল টু পালো 1 b ইকুয়াল টু পালো 0 c ইকুয়াল টু পালো √5 তেতিয়ালে এটাকে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো কিমান হ'ব এর মান কিমান 1 তেতিয়ালে 1x স্কয়ার হবনে তো 1x স্কয়ার ক আমি x স্কয়ার বলি লিখিব পাৰো প্লাস b * 0 হলে b এর মান 0 গতিকে 0 * x হলে 0 হল প্লাস c এর মান কিমান √5 গতিকে এইটো হৈছে আমাৰ নিৰ্ণয় বহুপদ কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে শূন্য দুটাৰ যোগফল 1 আৰু গুণফল 1 মানে দুইটাই সমান দিয়া আছে এতিয়া ধৰু দ্বিঘাত বহুপদটো x² + bx + c আৰু শূন্য দুটা আলফা আৰু বিটা তেতিয়ালে আলফা + বিটা মানে শূন্য দুটাৰ সমষ্টি 1 এতিয়া শূন্য দুটাৰ সমষ্টি মানে হৈছে -b/a = 1 therefore a equal to কি হ'ব 1 মানে ইয়াৰ তলত এক এটা হৰণ কৰি থাকে তেতিয়ালে b equal to কি হ'ব -1 হলে আৰু শূন্য দুটা সমষ্টি আলফা ইনটু বিটা কিমান দিয়া আছে 1 দিয়া আছে আলফা ইনটু বিটা মানে হৈছে c/a = 1 এতিয়া এর মান আমি পাই থৈছো এর মান হৈছে 1 = 1 therefore c equal to একের হরণ হয়ে আছে ইফালে গলে পূরণ হবো 1 * 1 তো c = 1 তো আমি ইয়াত কি পাও এটাকে a এর মান পালো 1 b এর মান পালো -1 আৰু c এর মান পালো 1 গতিকে দ্বিঘাত বহুপদটো হ'ব কিমান হ'ব x² + bx + c পাতি দিয়া a এর মান হৈছে 1 গতিকে x² হল প্লাস b এর মান -1 গতিকে -x হ'ব ন -1 এবাৰ মই পূৰণ কৰি দিছো প্লাস c এর মান হৈছে 1 এটাকে x² - x + 1 এটো হৈছে আমাৰ নিৰ্ণয় দ্বিঘাত বহুপদ যাৰ শূন্য দুটাৰ সমষ্টি 1 আৰু শূন্য দুটাৰ গুণফল 1 এতিয়া আমি কোৱেশ্চন নম্বৰ 5 কৰো কোৱেশ্চন নম্বৰ 5 ত দিয়া আছে শূন্য দুটাৰ গুণফল এতিয়া আমি কোৱেশ্চন নম্বৰ 5 কৰো কোৱেশ্চন নম্বৰ 5 ত দিয়া আছে শূন্য দুটাৰ সমষ্টি -1/4 আৰু শূন্য দুটাৰ গুণফল 1/4 এতিয়ালে ধৰু দ্বিঘাত বহুপদটো x² + bx + c আৰু শূন্য দুটা কি হ'ব আলফা আৰু বিটা তেন্তে কি হ'ব এটাকে আলফা + বিটা = -1/4 ইয়াত মই লিখিব পাৰো -b/a নহয় নে = -1/4 মাইনাস মাইনাস ক্যান্সেল গল a = কিমান থাকিলে 4 b = কিমান থাকিলে 1 মানে তলৰটো সমান তলৰটো ওপৰটো সমান ওপৰটো আৰু শূন্য দুটাৰ গুণফল আলফা * বিটা = 1/4 আলফা * বিটা মানে হৈছে c/a = 1/4 এর মান কিমান দিয়া আছে 4 দিয়া আছে c/4 = 1/4 এতিয়া আমি কি কৰিব পাৰো c = 1/4 হরণ হয়ে আছে না ইফালে গলে পূরণ মানে ইকুয়াল চিহ্ন পার হলে পূরণ হবো therefore c = 1 তো আমি সমষ্টি আৰু গুণফলৰ পৰা কি পালো a এর মান পালো 4 b এর মান পালো 1 c এর মান পালো 1 এটাকে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ব a এর মান 4 পাতা তো 4x² প্লাস b এর মান 1 পাতা 1 * x হলে x প্লাস c এর মান 1 গতিকে নির্ণয় দ্বিঘাত বহুপদটো হৈছে 1 2 3 কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে শূন্য দুটা সমষ্টি 4
আৰু শূন্য দুটাৰ গুণফল 1 তেতিয়ালে ধৰো দ্বিঘাত বহুপদটো x স্কয়াৰ প্লাস bx প্লাস c আৰু শূন্য দুটা আলফা আৰু বিটা হলে তেতিয়ালে কি হ'ব এটাকে আলফা প্লাস বিটা ইকুয়াল টু 4 আলফা প্লাস বিটা মানে মাইনাস b বাই a ইকুয়াল টু 4 মাইনাস b বাই a ইকুয়াল টু 4 বাই 1 অর্থাৎ যিকোনো সংখ্যাটাক একেৰে হৰণ কৰি থাকে তেতিয়ালে a ইকুয়াল টু হ'ব 1 b ইকুয়াল টু হ'ব -4 মানে -b ইকুয়াল টু 4 যেহেতু b ইকুয়াল টু হ'ব -4 আৰু আমাক দিছে শূন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটা ইকুয়াল টু 1 c বাই a ইকুয়াল টু 1 নহয় নে এর মান কিমান দিয়া আছে 1 দিয়া আছে গতিকে c বাই 1 ইকুয়াল টু 1 therefore c ইকুয়াল টু 1 তেতিয়ালে a ইকুয়াল টু আমি পালো 1 b ইকুয়াল টু পালো -4 আৰু c ইকুয়াল টু পালো 1 এতেকে দ্বিঘাত বহুপদটো হ'ব এতিয়া সোয়া x স্কয়ার প্লাস bx প্লাস c পাতি দিও এর মান 1 তেতিয়ালে x স্কয়ার হল 1 ইনটু x স্কয়ার মানে x স্কয়ার প্লাস b এর মান -4 গতিকে -4 ইনটু x পাতি দিলো প্লাস c এর মান আছে 1 তেতিয়া কি হ'ব x স্কয়ার -4x প্লাস 1 হইছে নে